আজি পৰিষদীয় নিৰ্বাচনৰ বাবে একাংশ প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ উদালগুৰিত মনোনয়ন দাখিল কৰিব ইউপিপিএল আৰু বিপিএফৰ বহুকেইগৰাকী প্ৰাৰ্থীয়ে বিপিএফক সংগ দিব বিপিএফৰ প্ৰাৰ্থীসকলক সংগ দিব হাগ্ৰামা মহিলাৰীয়ে ইউপিপিএলৰ প্ৰাৰ্থীসকলৰ মনোনয়ন দাখিল প্ৰক্ৰিয়াত উপস্থিত থাকিব কেইবাগৰাকীও শীৰ্ষ নেতা আৰু তাৰ বাবে ইতিমধ্যে দুটা দল হাজু হোৱা পৰিলক্ষিত হৈছে অসংখ্য সমৰ্থকক লগত লৈ নিজৰ শক্তি প্ৰদৰ্শন কৰি আজি ইউপিপিএল আৰু বিপিএফে প্ৰাৰ্থিত্ব যিসকলক প্ৰদান কৰিছে সেই একাংশ প্ৰাৰ্থীয়ে নিজৰ মনোনয়ন দাখিল কৰিব আমি তাৰে কিছু পৰিৱেশ দেখুৱাবৰ বাবে আপোনালোকক এই মুহূৰ্তত আমাৰ সাংবাদিক মুছাদ্দিক হুছেইনৰ কাষলৈ পোনপটীয়াকৈ লৈ যাব বিচাৰিছো মুছাদ্দিক দেখিবলৈ পোৱা গৈছে বড়োভূমিত এতিয়া গোটেই ৰাজনৈতিক যেটো বতাহ হিয়া ক্ৰমান্বয়ে গৰম হৈছে বাগযুদ্ধ তুংগত আছে তাৰ মাজতে আটাইকেইটা দলে নিজৰ প্ৰাৰ্থী ঘোষণা কৰিছে বিপিএফে হওক ইউপিপিএল হওক বিজেপিয়ে হওক আজি বিপিএফ আৰু ইউপিপিএলৰ কেইবাগৰাকী প্ৰাৰ্থীয়ে যেহেতু উদালগুৰিত মনোনয়ন পত্ৰ দাখিল কৰিব মই আটাইকেইগৰাকী প্ৰাৰ্থী সন্দৰ্ভত আপোনাৰ পৰা বিস্তৃত ৰূপত জানিব বিচাৰিছো কেই বজাৰ পৰা এই কাৰ্যসূচী আৰম্ভ হ'ব হাগ্ৰামা মহিলাৰী কেতিয়া আহি উপস্থিত হ'ব গোটেই কথাখিনি মই জানিব বিচাৰিছো নিশ্চিতভাৱে আসলে ৰাজদীপ এই মুহূৰ্তত মই আসলে হৰপুৰৰ এই হেলিপেডত আছো সামগ্ৰিকভাৱে ভিডিঅ' জাৰ্নেলিষ্ট বাবুৰিয়ানে দেখুৱাই আছে এই দৃশ্য ইখনৰ পিছত সিখন হেলিকপ্টাৰ ইয়াত আসলে লেণ্ড কৰিছে আৰু সামগ্ৰিকভাৱে এয়া মই আকাশত উৰি আছে হাগ্ৰামা মহিলাৰ হেলিপেড আৰু কিছু সময় আগত ইয়াত আহি উপস্থিত হৈছে ইউপিপিএলৰ ৰাজ্যসভাৰ সাংসদ ৰণগুৰা নাৰ্জাৰীয়ে সামগ্ৰিকভাৱে আসলতে হাগ্ৰামা মহিলাক আদৰিবৰ বাবে ইতিমধ্যে বিপিএফৰ যিসকল নেতা তেখেতসকল আহি আছে আদৰিবৰ কাৰণে এই স্থানত উপস্থিত হৈছে এটা কথা ক'ব লাগিব ৰাজদীপ আজি আসলতে হাই প্ৰফাইল নেতাই আসলতে উদালগুৰিত মনোনয়ন পত্ৰ দাখিল কৰিব মই সামগ্ৰিকভাৱে এই দৃশ্যসমূহ দেখুৱাইছোঁ এই মুহূৰ্তত আমাৰ লগত আছে বিপিএফৰ প্ৰাক্তন মন্ত্ৰী তথা এটা সময়ৰ ইয়াৰ বিধায়ক ৰিহন দৈমাৰী ডাঙৰীয়া মই পোনে তেখেতৰ ওচৰলৈ যাম কি ক'ব ছাৰ এই মুহূৰ্তত আপোনাৰ মনোনয়ন পত্ৰ দাখিল কৰিব এয়া আপুনি পাৰিষদীয় সমষ্টিত এয়া প্ৰথম নিৰ্বাচনত আপুনি অৱনীত হ'ব ভাল লাগিছে আজি আমি আমাৰ বিপিএফ দল তৰফৰ পৰা উদালগুৰি জিলা কমিটিৰ যিমান প্ৰাৰ্থী আছে আজি আমি মনোনয়ন পত্ৰ দাখিল কৰিম য'ত আমাৰ দলৰ সভাপতি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও উপস্থিত থাকিব আৰু মোৰ ব্যক্তিগতভাৱে এইবাৰ প্ৰথম যিহেতু মই কাউন্সিল নিৰ্বাচন খেলিম গতিকে ভাল লাগিছে আজি খুবেই ভাল লাগিছে আছে আৰু এগৰাকী প্ৰাৰ্থী মই ফেচ মুছাহাৰী ডাঙৰীয়া মই দেখুৱাইছোঁ পোনে এয়া হাগ্ৰামা মহিলাৰীয়ে লেণ্ড কৰিছে আৰু এই মুহূৰ্তত ফেচ মুছাহাৰী ডাঙৰীয়া আছে মই তেখেতৰ পৰা জানিম কি ক'ব দাদা এই মুহূৰ্তত হয় আজি আমাৰ কাৰণে ভাল দিন আজি আমাৰ সকলো ওদালগুৰি জিলাৰ আমি নমিনেশ্যন দিবৰ কাৰণে গৈ আছোঁ আৰু ইয়াত আমাৰ নমিনেশ্যনৰ সময়ত আমাৰ দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়া উপস্থিত হৈছেগৈ আমি তেখেতক আদৰিবৰ কাৰণে মানে ৰখি আছোঁ অলৰেডি আমি তেখেতক স্থানলৈ লৈ যাম আৰু নিশ্চিতভাৱে আসলতে ৰাজদীপ আমি দেখুৱাই আছোঁ এই ধৰণে আজি উদালগুৰিত যি 10টা পাৰিষদীয় সমষ্টি আছে এই 10টা পাৰিষদীয় সমষ্টিত কিছু সময় পিছত হয়তো নমিনেশ্যন দাখিল কৰিব আৰু ইতিমধ্যে সাংসদ ৰণগুৰা নাৰ্জাৰী ইউপিপিএল দলৰ পৰা তেখেতে নেতৃত্ব বহন কৰিব আৰু আনহাতে আন এগৰাকী বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে তেখেতে আচলতে মনোনয়ন পত্ৰ দাখিলৰ ক্ষেত্ৰত তেখেত সংগ দিব আৰু বৃহৎ আচলতে ইয়াত লোক উপস্থিত হৈছে আৰু সকলোৱে নিজৰ শক্তি প্ৰদৰ্শনেৰে আজি উদালগুৰিত এই ধৰণে মনোনয়ন পত্ৰ দাখিল কৰিব আৰু এয়া হৈছে আচলতে সামগ্ৰিক পৰিৱেশ ইখনৰ পিছত সিখন হেলিপেড আহি উদালগুৰিৰ এই হৰপুৰৰ আহি পৰিছে আৰু মই কিছু সময়ত যদি সক্ষম হয় আমাৰ বিপিএফ প্ৰধান আছে হাগ্ৰামা মহিলাই মই পোনে তেখেতৰ ওচৰলৈ যাম আৰু তেখেতৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম এই মুহূৰ্তত আমাৰ লগত আছে বিপিএফ প্ৰধান হাগ্ৰামা কি ক'ব ছাৰ এই মুহূৰ্তত লাইভ কৰি আছে কি ক'ব ছাৰ আজি প্ৰথম ওদালগুৰি জিলা হিচাপে আমাৰ বিপিএফ দলৰ 5টা সমষ্টিয়ে কেণ্ডিডেটসকলে মনোনয়ন পত্ৰ দাখিল কৰিব আৰু মই ইয়াত উপস্থিত হ'বলৈ পাই মই খুব ভাল লাগিছে আৰু মই আশাবাদী আমাৰ বিপিএফ দলৰ যিটো 5টা সমষ্টিৰ যিটো কেণ্ডিডেট আমাৰ জয়ী হ'ব মানে স্পষ্ট আমি যেতিয়া নেকি আশীৰ্বাদ ৰেলী কৰিছিলোঁ সেই সময়তো আমি দেখিবলৈ পাইছে যে আমাৰ সমৰ্থন যথেষ্ট আছে সকলো ৰাইজ আহিছে সকলো জাতি জনগোষ্ঠী আছে আৰু আজিও যিটো মনোনয়ন পত্ৰ দাখিল কৰিব ইয়াতেও আপোনালোকে নিশ্চয় দেখিছে
কোনো জাতি বাদ নাই, সকলোৱে আছে। ছাৰ এককভাৱে এইবাৰ আপুনি ছাৰ একক সংখ্যাগৰিষ্ঠৰ লৈ চৰকাৰ গঠন কৰিব হয় হয় হয়, একদম চিয়'ৰ। সমান্তৰালভাৱে কিন্তু দাবী কৰি আছে আপোনাৰ UPPL নাই খোৱাটো ক'ব পাৰে, ৰিজাল্টটো চাওক। খোৱাটো প্ৰমোদক ক'ব বা কোনোবা BJPও ক'ব বা কংগ্ৰেছেও ক'ব নিজে নিজে চৰকাৰ বনাব বুলি, কিন্তু প্ৰেক্টিকেলি BPF-এ চিয়'ৰ। যোৱাবেলি আপুনি 17খন আসন পায়ো কিন্তু হোটেল নীতিৰ আশীৰ্বাদত এইটো আগৰ যিটো হৈছে এইটো গ'ল, কিন্তু এইবাৰ এনেকুৱা হ'ব নোৱাৰে আৰু এনেকুৱা হ'বলৈ নিদিওঁ আমি। মুঠতে আমাৰ কেণ্ডিডেট যিখিনি আছে, যেনেকুৱা মই কেণ্ডিডেট দিছে, এই কেণ্ডিডেটসকলে কোনো দলত নাযায়। ছাৰ যদি কিবা কাৰণত আপোনাৰ কিবা কাৰণ নাই, কাৰণ একো নাই, কোনো মানুহে নাযায়। নিশ্চিতভাৱে এয়া দেখুৱাইছোঁ BPF প্ৰধানগৰাকী আহি উপস্থিত হৈছে আৰু এনেধৰণে এয়া ওদালগুৰিৰ পৰা পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ। ওদালগুৰিত আজি কেইবাগৰাকীও BPF-ৰ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিব, UPPL-ৰ কেইবাগৰাকী প্ৰাৰ্থীয়েও মনোনয়ন পত্ৰ দাখিল কৰিব আৰু BPF-ৰ যিকেইগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিব তেওঁলোকক সংগ প্ৰদান কৰিবৰ বাবে BPF-ৰ মুৰব্বী হাগ্ৰামা মহিলাৰী আহি উপস্থিত হৈছে আৰু হাগ্ৰামা মহিলাৰী এইবাৰ যথেষ্ট দৃঢ় বিশ্বাসী ৰূপত দেখিবলৈ পোৱা গৈছে। তেওঁ সদায় এটা কথা কৈছে যে একক সংখ্যাগৰিষ্ঠতা লৈ তেওঁ চৰকাৰ কৰিব। যোৱা বছৰত যি হ'ল হৈ গ'ল সেয়া তেওঁ পাহৰিছে। এইবাৰ ৰাইজৰ আস্থা তেওঁৰ দলৰ সপক্ষে, তেওঁৰ সপক্ষে আছে। প্ৰমোদ বড়োৰ যি 5 বছৰীয়া শাসন, সেই শাসনত BTR-ৰ ৰাইজ বিতুষ্ট হৈছে। তাৰ বাবেই পুনৰ ৰাইজে হাগ্ৰামা মহিলাৰীক বিচাৰিছে আৰু সেইবাবে হাগ্ৰামা মহিলাৰীক ভোট দিব বুলি কৈছে। ৰাইজৰ যি সঁহাৰি, সেই সঁহাৰিত হাগ্ৰামা মহিলাৰী আপ্লুত আৰু হাগ্ৰামা মহিলাৰীয়ে ইতিমধ্যেই হেলিকপ্টাৰৰ ৰাজনীতি আৰম্ভ কৰিছে আৰু ইখনৰ পিছত সিখন হেলিকপ্টাৰৰ গৈ মেলে মিটিঙে অংশগ্ৰহণ কৰিছে। আজি BPF-ৰ প্ৰাৰ্থীসকলক ওদালগুৰিত সংগ দিবৰ বাবেও তেওঁ উপস্থিত হোৱা পৰিলক্ষিত হৈছে।